নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া ৩১ বহাগ আৰু ইংৰাজী ১৫ মে'। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। অসম কেবিনেট ৪ মন্ত্ৰীক দপ্তৰ আবণ্টন, কোনে কোনে পালে কি দায়িত্ব? অসমৰ নতুন NDA চৰকাৰৰ ৪গৰাকী নৱনিযুক্ত মন্ত্ৰীক বৃহস্পতিবাৰে বিভাগসমূহ আবণ্টন দিয়া হৈছে। ৰাজভৱনৰ এক চৰকাৰী জাননী অনুসৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ মৰ্মে ৰাজ্যপাল আচাৰ্যই এই দপ্তৰসমূহ ঘোষণা কৰে। নতুন দায়িত্ব অনুসৰি জ্যেষ্ঠ নেতা ৰামেশ্বৰ তেলীক ৰূপান্তৰ আৰু উন্নয়ন, শ্ৰম কল্যাণ আৰু চাহ জনগোষ্ঠী তথা আদিবাসী কল্যাণ বিভাগৰ দায়িত্ব দিয়া হয়। আনহাতে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তিৰ ৰূপায়ণ, সীমান্ত সুৰক্ষা আৰু আবকাৰী বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। প্ৰাক্তন বিত্তমন্ত্ৰী অজন্তা নেওগে মহিলা আৰু শিশু বিকাশ তথা পৰ্যটন বিভাগৰ গুৰু দায়িত্ব লাভ কৰে। ইফালে বড়োলেণ্ড অঞ্চলৰ চৰণবোৰো পৰিবহণ আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ দায়িত্ব দিয়া হৈছে। এই মন্ত্ৰীসভাত অসমৰ আঞ্চলিক জনজাতীয় আৰু চাহ জনগোষ্ঠীৰ অভিজ্ঞ নেতাসকলক গুৰুত্বপূৰ্ণ দায়িত্ব দি চৰকাৰে এক বিশেষ সমীকৰণৰ ৰচনা কৰে। এতিয়া ছবি পৰৱৰ্তী খবৰটোলৈ। ভোটাৰ তালিকা সংস্কাৰৰ বৃহৎ অভিযান। দেশৰ ১৬খন ৰাজ্য আৰু ৩ কেন্দ্ৰীয় শাসিত অঞ্চলত বিশেষ ভেৰিফিকেশ্যন আৰম্ভ। সমগ্ৰ দেশজুৰি ভোটাৰ তালিকা শুদ্ধ আৰু ত্ৰুটিহীন কৰাৰ উদ্দেশ্যেৰে ভাৰতীয় নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে বিশেষ নিবিড় সংশোধন অৰ্থাৎ SIR আঁচনিৰ তৃতীয়টো পৰ্যায় আৰম্ভ কৰিছে। এই অভিযানৰ অধীনত দেশৰ ১৬খন ৰাজ্য আৰু ৩খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় ৩৬.৭৩ কোটি ভোটাৰৰ ঘৰে ঘৰে গৈ তথ্য পৰীক্ষা কৰা হ'ব। বৰ্তমান চলি থকা লোকপিয়লৰ গৃহ তালিকাভুক্তি কাৰ্যসূচীক লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে এই তৃতীয় পৰ্যায়ৰ সময়সূচী চূড়ান্ত কৰিছে। অৱশ্যে বতৰৰ প্ৰতিকূলতা আৰু লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ কাম বাকী থকাৰ বাবে হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ আৰু লাডাখক বৰ্তমান এই প্ৰক্ৰিয়াৰ পৰা আঁতৰাই ৰখা হয়। এই অঞ্চলকেইটাৰ বাবে পৰৱৰ্তী সময়ত নতুন সময়সূচী ঘোষণা কৰা হ'ব। এই সন্দৰ্ভত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয় যে কেৱল যোগ্য ভোটাৰক তালিকাত অন্তৰ্ভুক্ত কৰা আৰু অযোগ্য নামসমূহ বাদ দিয়াটোৱেই এই অভিযানৰ মূল লক্ষ্য। এই সজাগতা আৰু স্বচ্ছ প্ৰক্ৰিয়াটো সুচাৰুৰূপে পৰিচালনা কৰিবলৈ প্ৰায় ৩.৯৪ লাখ বুথ পৰ্যায়ৰ বিষয়া নিয়োজিত কৰা হৈছে। ইয়াৰ উপৰিও নিৰ্বাচন আয়োগে প্ৰক্ৰিয়াটো সম্পূৰ্ণ স্বচ্ছ কৰিবলৈ সকলো স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলকে নিজ নিজ বুথ পৰ্যায়ৰ এজেণ্ট মনোনীত কৰিবলৈ আহ্বান জনায়। ইয়াৰ পূৰ্বে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত ১৩খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় ৫৯ কোটি ভোটাৰক সামৰি লোৱা হৈছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসমৰ সুবাস বিদেশত ছৌদি আৰৱ আৰু ডুবাইলৈ ৰপ্তানি হ'ব ২.৩৫ কোটি টকাৰ সাঁচি গছ। অসমৰ অৰ্থনীতিলৈ এক ঐতিহাসিক সফলতা কঢ়িয়াই প্ৰথমবাৰৰ বাবে ৰাজ্যখনৰ পৰা ছৌদি আৰৱ আৰু সংযুক্ত আৰৱ আমিৰশ্বাহীলৈ সাঁচি গছৰ টুকুৰা ৰপ্তানি কৰা হৈছে। এই প্ৰথমটো চালানীৰ মূল্য প্ৰায় ২.৩৫ কোটি টকা। বুধবাৰে বৰঝাৰ বিমানবন্দৰৰ পৰা সকলো চৰকাৰী অনুমতি সাপেক্ষে এই সামগ্ৰীখিনি বিদেশলৈ ৰপ্তানি কৰা হয়। অল আছাম আগৰউড প্লাণ্টিং এণ্ড ট্ৰেডাৰ্ছ এছ'চিয়েশ্যনৰ মতে ইয়াৰে ১০০ কেজি ছৌদি আৰৱলৈ আৰু ১২ কেজি ডুবাইলৈ পঠোৱা হয়। বিশ্বজুৰি উড নামেৰে বিখ্যাত অসমৰ সাঁচি গছৰ সুগন্ধি আৰু উচ্চ গুণগত মানৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ ব্যাপক চাহিদা আছে। বিলাসীবহুল পাৰফিউম আৰু প্ৰসাধন সামগ্ৰী তৈয়াৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। এছ'চিয়েশ্যনৰ অধ্যক্ষ জহিৰুল ইছলামে কয় যে এই সফলতাৰ বাবে কৃষক আৰু গৱেষকসকলে বহু বছৰ ধৰি কষ্ট কৰি আহিছিল। এই আইনী ৰপ্তানিয়ে অসমৰ সাঁচি উদ্যোগৰ বাবে বিশ্ব বজাৰৰ এক নতুন দুৱাৰ মুকলি কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। সীমান্তত অসম আৰক্ষী আৰু BSFৰ বৃহৎ সফলতা, ১২জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক বাধা প্ৰদান। অসম বাংলাদেশ সীমান্ত অতিক্ৰম কৰি বেআইনীভাৱে অসমত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা এটা ১২জনীয়া অনুপ্ৰৱেশকাৰীৰ দলক অসম আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ যুটীয়া দলে সফলতাৰে বাধা দিবলৈ সক্ষম হয়। মহিলা আৰু শিশু অন্তৰ্ভুক্ত থকা এই দলটোক থিতাতে কৰায়ত্ব কৰি পুনৰ নিজ দেশলৈ ঘূৰাই পঠিওৱা হয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা পোষ্টযোগে এই কথা সদৰি কৰি কয় যে ৰাজ্যৰ ভূমি, সংস্কৃতি আৰু জনগাঁথনি সুৰক্ষিত কৰিবলৈ অসম চৰকাৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ। অনুপ্ৰৱেশ আৰু বেআইনীভাৱে জনগাঁথনি পৰিৱৰ্তন কৰাৰ যিকোনো অপচেষ্টাৰ বিৰুদ্ধে চৰকাৰে শূন্য সহনশীলতা নীতি অৱলম্বন কৰিব। উল্লেখযোগ্য যে দ্বিতীয়টো কাৰ্যকালৰ বাবে দায়িত্ব লৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত প্ৰথমখন কেবিনেটতে ৰাজ্যৰ জনগাঁথনি সলনি কৰা যিকোনো কাৰ্যৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। পশ্চিমবংগৰ সকলো বিদ্যালয়ত পুৱাৰ প্ৰাৰ্থনাত বন্দে মাতৰম বাধ্যতামূলক, চৰকাৰৰ নতুন নিৰ্দেশনা।
পশ্চিমবংগৰ সকলো চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়ত পুৱাৰ প্ৰাৰ্থনাৰ সময়ত বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ দ্বাৰা ৰচিত বন্দে মাতৰম গীতটো গোৱাটো বাধ্যতামূলক কৰা হয়। ৰাজ্যখনৰ বিদ্যালয় শিক্ষা বিভাগে এই সন্দৰ্ভত এক আনুষ্ঠানিক অধিসূচনা জাৰি কৰিছে। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে বিধানসভাত এই কথা ঘোষণা কৰি জানিবলৈ দিয়ে যে অহা সোমবাৰৰ পৰা ৰাজ্যৰ সকলো বিদ্যালয়ত প্ৰাৰ্থনা গীত হিচাপে ইয়াক প্ৰৱৰ্তন কৰা হ'ব। নিৰ্দেশনা অনুসৰি বিদ্যালয় কৰ্তৃপক্ষই এই নিয়ম কঠোৰভাৱে পালন কৰাৰ লগতে ইয়াৰ প্ৰমাণ হিচাপে ভিডিঅ' ৰেকৰ্ডিং কৰি ৰাখিব লাগিব। পূৰ্বতে ৰাজ্যখনৰ বিদ্যালয়সমূহত কেৱল জাতীয় সংগীত জনগণ মন আৰু পূৰ্বৰ টিএমচি চৰকাৰৰ দিনত বাংলাৰ মাটি বাংলাৰ জল গীতটো গোৱা হৈছিল। নতুন নিয়মৰ পিছত এতিয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলে গ্ৰীষ্মকালীন বন্ধৰ অন্তত বিদ্যালয়লৈ উভতি আহি জাতীয় সংগীতৰ লগতে এই জাতীয় গীত পৰিৱেশন কৰিব লাগিব। এতিয়া পৰৱৰ্তী খবৰটোলৈ 1200 হেক্টৰ ভূমিত অৰণ্য সৃষ্টিৰে ৰোগীয়া পৃথিৱী সুস্থ কৰাৰ সংকল্প যোৰহাটৰ যুৱকৰ। যোৰহাট জিলাৰ জাজিমুখ বেজৰচিগাৰ কমলেশ্বৰ কুটুম নামৰ এজন পৰিৱেশ প্ৰেমী যুৱকে ব্ৰহ্মপুত্ৰৰ ব্যৱহাৰহীন বালিচৰত এক বিশাল বনাঞ্চল সৃষ্টি কৰি সমগ্ৰ ৰাজ্যতে এক বিৰল আদৰ্শ দাঙি ধৰে। 2019 চনৰ পৰা চলাই অহা এক নীৰৱ সাধনাৰ ফলত তেওঁ প্ৰায় 1200 হেক্টৰ ভূমিত 11,50,000তকৈ অধিক গছপুলি ৰোপণ কৰিছে। এই গছবোৰ এতিয়া লহপহকৈ বাঢ়ি এখন ঘন অৰণ্যলৈ ৰূপান্তৰিত হৈছে, যি বৰ্তমান বাঘ, গড় আৰু বিভিন্ন চৰাই-চিৰিকটিৰ সুৰক্ষিত বাসস্থান হৈ পৰিছে। বেচৰকাৰী সংস্থা বালিপৰা ফাউণ্ডেশ্যনৰ আংশিক সহযোগত কমলেশ্বৰে গাঁৱৰ প্ৰায় 150ৰ পৰা 200গৰাকী স্থানীয় পুৰুষ-মহিলাক লগত লৈ এই অভিযান চলাই আছে। ইয়াৰ ফলত অঞ্চলটোৰ বহু দৰিদ্ৰ পৰিয়ালৰ বাবে আত্মসংস্থাপনৰ পথো মুকলি হয়। কমলেশ্বৰৰ জনমতে, আমাৰ লক্ষ্য হৈছে এই ৰোগীয়া পৃথিৱীখনত এক সন্তুলিত পৰিৱেশ ঘূৰাই অনা আৰু বনাঞ্চল সৃষ্টিৰ জৰিয়তে বৰ্ধিত মানুহ বন্যপ্ৰাণীৰ সংঘাত হ্ৰাস কৰা। বানবিধ্বস্ত জাজিমুখৰ বহু তৰুণ-তৰুণী এতিয়া তেওঁৰ এই মহান কাৰ্যৰ দ্বাৰা অনুপ্ৰাণিত হৈ ব্ৰহ্মপুত্ৰৰ বালিচৰ সেউজীয়া কৰাৰ অভিযানত জঁপিয়াই পৰিছে। এতিয়া পৰৱৰ্তী খবৰটোলৈ। চৰাইদেউত শিক্ষকৰ অমানৱীয় কাণ্ড, ছাত্ৰ-ছাত্ৰীক নিৰ্মম প্ৰহাৰ কৰি আৰক্ষীৰ জালত আৰিফুল ইছলাম। চৰাইদেউ জিলাৰ মথুৰাপুৰ বাগিচা প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সৈতে সংঘটিত এক নিৰ্মম আৰু অমানৱীয় কাণ্ডই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। যোৱা 6 মে'ত সংঘটিত হোৱা এই সমগ্ৰ ঘটনাটো বুধবাৰে বিদ্যালয়খনৰ চিচিটিভি ফুটেজৰ জৰিয়তে পোহৰলৈ আহে। ভিডিঅ'টোত দেখা গৈছে যে আৰিফুল ইছলাম নামৰ এজন শিক্ষকে সামান্য অজুহাততে ছাত্ৰ-ছাত্ৰীসকলক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিছে আৰু এটি কণমানি ছাত্ৰক দলিয়াই দিবলৈকো চেষ্টা চলাইছে। আঘাতপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলে ঘৰত জনোৱাৰ পিছত অভিভাৱকসকলে প্ৰধান শিক্ষকক অৱগত কৰিছিল যদিও তেওঁ ঘটনাটো ৰহস্যজনকভাৱে গাপ দিয়াৰ চেষ্টা কৰে। অৱশ্যে বুধবাৰে ভিডিঅ'টো ৰাজহুৱা হোৱাৰ লগে লগে আৰক্ষীয়ে ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি উন্মত্ত শিক্ষক আৰিফুল ইছলামক গ্ৰেপ্তাৰ কৰে। চৰাইদেউ জিলা ছাত্ৰ সন্থা আৰু বিভিন্ন দল সংগঠনে দোষী শিক্ষকজনৰ বিৰুদ্ধে কঠোৰ আৰু দৃষ্টান্তমূলক শাস্তিৰ দাবী জনায়। এতিয়া পৰৱৰ্তী খবৰটোলৈ। ঘৰুৱা বজাৰ সুস্থিৰ ৰাখিবলৈ 30 ছেপ্টেম্বৰলৈকে চেনি ৰপ্তানিত নিষেধাজ্ঞা কেন্দ্ৰৰ। দেশৰ ঘৰুৱা বজাৰত চেনিৰ নাটনি দূৰ কৰা আৰু মূল্য নিয়ন্ত্ৰণৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। বৈদেশিক বাণিজ্য সঞ্চালকালয়ৰ তৰফৰ পৰা 13 মে'ত জাৰি কৰা এক অধিসূচনা অনুসৰি চলিত বৰ্ষৰ 30 ছেপ্টেম্বৰলৈকে বিদেশলৈ চেনি ৰপ্তানি কৰাৰ ক্ষেত্ৰত তৎকালীনভাৱে সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পূৰ্বতে চেনি ৰপ্তানি প্ৰক্ৰিয়াটো সীমিত শ্ৰেণীত আছিল, যাৰ অধীনত বিদেশলৈ চেনি পঠিয়াবলৈ চৰকাৰী অনুজ্ঞাপত্ৰ বা লাইচেন্সৰ প্ৰয়োজন হৈছিল। কিন্তু বৰ্তমানৰ এই নতুন নিৰ্দেশনাৰ পিছত ইয়াৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা বলৱৎ হ'ব। চৰকাৰৰ এই পদক্ষেপে ঘৰুৱা বজাৰত চেনিৰ পৰ্যাপ্ত যোগান নিশ্চিত কৰাত বিশেষ সহায় কৰিব। অৱশ্যে DGFTৰ জাননীত স্পষ্ট কৰি দিয়া হৈছে যে এই নিষেধাজ্ঞা সকলো ক্ষেত্ৰতে প্ৰযোজ্য নহয়। টেৰিফ ৰেট কোটা আঁচনিৰ অধীনত ইউৰোপীয় ইউনিয়ন আৰু আমেৰিকালৈ ৰপ্তানি হ'বলগীয়া চেনিৰ ক্ষেত্ৰ কাৰ্যকৰী কৰা নহয়। অৰ্থাৎ পূৰ্বৰ চুক্তি অনুসৰি এই দুই অঞ্চললৈ ভাৰতীয় চেনি সৰবৰাহ প্ৰক্ৰিয়া অব্যাহত থাকিব। বিশ্বৰ ভিতৰত ব্ৰাজিলৰ পিছতে ভাৰত হৈছে দ্বিতীয় বৃহত্তম চেনি উৎপাদক দেশ। গতিকে ভাৰত চৰকাৰৰ এই সিদ্ধান্তই বিশ্ব চেনিৰ বজাৰতো এক বিশেষ প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে। এতিয়া পৰৱৰ্তী খবৰটোলৈ। পৰিৱেশ আৰু তেল সংৰক্ষণৰ বাবে ডাঙৰ খোজ, ৰাজভৱনৰ 70% গাড়ী কৰ্তনৰ সিদ্ধান্ত ৰাজ্যপালৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এক ঐতিহাসিক ঘোষণা কৰে। সামাজিক মাধ্যম এক্সৰ জৰিয়তে ৰাজ্যপালগৰাকীয়ে জানিবলৈ দিয়ে যে ৰাজভৱনৰ বিভিন্ন কাম-কাজত নিয়োজিত হৈ থকা বাহনৰ সংখ্যা 70%লৈকে হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই সৰু পদক্ষেপে ইন্ধন আৰু পৰিৱেশ সংৰক্ষণত বিশেষ অৰিহণা যোগাব বুলিও তেওঁ আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে বুধবাৰে পুৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত কেবিনেট বৈঠকত একেধৰণৰ বিত্তীয় মিতব্যয়িতাৰ সিদ্ধান্ত লোৱা হৈছিল।
চৰকাৰে ঘোষণা কৰা অনুসৰি আগন্তুক ছমাহলৈ কোনো নতুন মন্ত্ৰী বা বিষয়াৰ বাবে নতুন গাড়ী ক্ৰয় কৰা নহ'ব। ইয়াৰ উপৰিও চিকিৎসাজনিত কাৰণৰ বাহিৰে চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিদেশ ভ্ৰমণৰ ওপৰতো অহা ছমাহৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। উচ্ছেদৰ পূৰ্বে সংস্থাপনৰ দাবী, নতুন চৰকাৰক ৰাজপথত শক্তি দেখুওৱাৰ হুংকাৰ আমছুৰ। ৰাজ্যত নতুন চৰকাৰ গঠনৰ হোৱাৰ পিছতে উচ্ছেদ প্ৰসংগক লৈ সৰব হৈ পৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা। বুধবাৰে মঙলদৈত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ আমছুৰ কেন্দ্ৰীয় সভাপতি ইমতিয়াজ হুছেইনে নতুন চৰকাৰখনক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এক কঠোৰ সকিনি প্ৰদান কৰাও দেখা গ'ল। মুখ্যমন্ত্ৰীৰ আগন্তুক উচ্ছেদ অভিযানৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হুছেইনে কয় যে যিকোনো উচ্ছেদৰ পূৰ্বে চৰকাৰে ভূমিহীন লোকসকলৰ বাবে নতুন আইনগতভাৱে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। কেৱল এটা নিৰ্দিষ্ট সম্প্ৰদায়ক বাছি বাছি উচ্ছেদ কৰাৰ কাৰ্য বন্ধ হ'ব লাগে। তেওঁ চৰকাৰক সকীয়াই দি কয় যে উচ্ছেদৰ নামত গৰীব মানুহৰ মাটি কাঢ়ি লৈ যদি কোনোবাই আদানী আম্বানীৰ হাতত গতাই দিয়াৰ ষড়যন্ত্ৰ কৰা হয় তেন্তে চৰকাৰে ৰাজপথত আমছুৰ তীব্ৰ শক্তিৰ সন্মুখীন হ'ব লাগিব। হুছেইনে নতুন চৰকাৰক সাম্প্ৰদায়িক ৰাজনীতিৰ ঊৰ্ধত থাকি সংবিধানৰ গণ্ডিৰ ভিতৰত কাম কাজ কৰিবলৈ আহ্বান জনোৱা দেখা গ'ল। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। মৰিগাঁৱত অবৈধ বালিৰ বিৰুদ্ধে বন বিভাগৰ মুখ্যম আঘাত, জব্দ 7খনকৈ ডাম্পাৰ। চৰকাৰী ৰাজহ ফাঁকি দি চলোৱা বালিৰ অবৈধ বেহাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে মৰিগাঁও জিলা বন বিভাগে। জিলাখনৰ আঞ্চলিক বন বিষয়া মুনমী গগৈৰ নেতৃত্বত যোৱা নিশা ভকতগাঁৱত চলোৱা এক গোপন অভিযানত 7খনকৈ বালি ভৰ্তি ডাম্পাৰ জব্দ কৰা হয়। গোপন সূত্ৰৰ খবৰ অনুসৰি মৰিগাঁৱৰ অবৈধ বালি মহলৰ পৰা নিশাৰ অন্ধকাৰত গুৱাহাটী অভিমুখে বালি সৰবৰাহ হৈ থকাৰ সময়তে বনকৰ্মীৰ দলটোৱে ডাম্পাৰকেইখন আগভেটি ধৰে। তালাচীৰ সময়ত চালকসকলে কোনো বৈধ নথিপত্ৰ বা চৰকাৰী চালান দেখুৱাবলৈ সক্ষম নহ'ল। স্থানীয় ৰাইজৰ মতে বালি মাফিয়াৰ বাবে পথসমূহ শোচনীয় হোৱাৰ লগতে পৰিৱেশৰো বিস্তৰ ক্ষতি হৈছে। বন বিভাগে জব্দকৃত ডাম্পাৰকেইখনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰু জৰিমনা বিহাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে। আগন্তুক দিনতো এনে অভিযান অব্যাহত থাকিব বুলি বন বিভাগে স্পষ্ট কৰি দিয়াও দেখা গ'ল। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ৰাষ্ট্ৰীয় মঞ্চত অসমৰ জীয়ৰীৰ চমক, মিছ গ্ৰেণ্ড ইণ্ডিয়া 2024ৰ ফাৰ্ষ্ট ৰানাৰ্ছ আপ মৃগাশ্ৰী বৰুৱাৰ। দিল্লী তালকাটৰ ষ্টেডিয়ামত যোৱা 12 মে'ত সমাপ্ত হোৱা মিছ গ্ৰেণ্ড ইণ্ডিয়া 2024 সৌন্দৰ্য প্ৰতিযোগিতাত অসমৰ 24 বছৰীয়া জীয়ৰী মৃগাশ্ৰী বৰুৱাই ফাৰ্ষ্ট ৰানাৰ্ছ আপ অৰ্থাৎ প্ৰথম ৰানাৰ্ছ আপ খিতাপ অৰ্জন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। প্ৰতিযোগিতাত তামিলনাডুৰ লক্ষিতা তিলকৰাজে মূল খিতাপ দখল কৰাৰ বিপৰীতে মেঘালয়ৰ তানভি মাৰাকে দ্বিতীয় ৰানাৰ্ছ আপ স্থান লাভ কৰে। দেশৰ 29গৰাকী প্ৰতিযোগীৰ মাজত মৃগাশ্ৰীয়ে নিজৰ আকৰ্ষণীয় ব্যক্তিত্ব আৰু অসমীয়া কৃষ্টি সংস্কৃতিৰ সুন্দৰ উপস্থাপনৰ জৰিয়তে বিচাৰকসকলৰ মন জয় কৰে। বিশেষকৈ প্ৰশ্নোত্তৰ ৰাউণ্ডত তেওঁ ভাৰতীয় সংবিধানৰ 21 অনুচ্ছেদৰ মৰ্যাদা সহকাৰে জীয়াই থকাৰ অধিকাৰ উল্লেখ কৰি সমাজক সকলোকে সমানে আদৰি লোৱাৰ আহ্বান জনায়। তেওঁৰ এই যুক্তিপূৰ্ণ আৰু স্পষ্ট ভাষণে মঞ্চত এক বিশেষ প্ৰভাৱ পেলায়। এইবাৰ প্ৰতিযোগিতাখনৰ শীৰ্ষ 6গৰাকীৰ ভিতৰত উত্তৰ পূবৰ প্ৰতিযোগীৰ আধিপত্য লক্ষণীয় আছিল। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। মুখ্যমন্ত্ৰীৰ বাবে 9 মাহ অন্ন ত্যাগ, আশা পূৰণৰ পাছতো কিয় ব্ৰত ভংগ কৰা নাই যোৰহাটৰ মহেন্দ্ৰই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি থকা এক অনন্য ভক্তিৰ নিদৰ্শন দাঙি ধৰিছে যোৰহাটৰ মালৌপথৰ মহেন্দ্ৰ চেত্ৰী ওৰফে গং গগৈয়ে। ডক্টৰ শৰ্মা পুনৰ অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ কামনাৰে মহেন্দ্ৰই বিগত 9 মাহ ধৰি অন্ন ত্যাগ কৰি কেৱল ধূপ চাকি প্ৰাৰ্থনা আৰু শৰাই আগবঢ়াই ব্ৰত পালন কৰি আহিছিল। আনকি ভোট গণনাৰ পূৰ্বে তেওঁ ঘৰত মহামৃত্যুঞ্জয় যজ্ঞৰো আয়োজন কৰিছিল। শেহতীয়া নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ জয় আৰু ডক্টৰ শৰ্মাই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত মহেন্দ্ৰৰ এই কঠিন ব্ৰত সফল হয়। ব্ৰতৰ উদ্দেশ্য পূৰণ হ'ল যদিও তেওঁ এতিয়াও অন্ন গ্ৰহণ কৰা নাই। এই সন্দৰ্ভত মহেন্দ্ৰই কয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি নিজ হাতে মোক অলপ অন্ন খুৱাই দিয়ে তেতিয়াহে মই এই ব্ৰত ভংগ কৰিম। ডক্টৰ শৰ্মাক যুগৰ ভগৱান আৰু ভাৰতৰ ভৱিষ্যতৰ নক্ষত্ৰ আখ্যা দি এই অনুৰাগীগৰাকী এতিয়া কেৱল মুখ্যমন্ত্ৰীৰ এটা সাক্ষাৎকাৰৰ অপেক্ষাত আছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। দিল্লীত পুনৰ নিৰ্ভয়া কাণ্ডৰ দৰে নাৰকীয় ঘটনা, চলন্ত বাছত 2 ঘণ্টা ধৰি গণধৰ্ষণৰ বলি হ'ল মহিলা। দেশৰ ৰাজধানী দিল্লীত পুনৰ এখন চলন্ত বাছত এগৰাকী 33 বছৰীয়া মহিলা গণধৰ্ষণৰ বলি হোৱা এক জঘন্য ঘটনা পোহৰলৈ আহিছে। মংগলপুৰীৰ এটা কাৰখানাত কৰ্মৰত ভুক্তভোগী মহিলাগৰাকীয়ে যোৱা সোমবাৰে নিশা সৰস্বতী বিহাৰ বাছ আস্থানত ৰৈ থকা এখন স্লিপাৰ বাছৰ কৰ্মচাৰীক সময় সোধাত তেওঁ বলপূৰ্বকভাৱে বাছৰ ভিতৰলৈ টানি নিয়া হয়। খিৰিকীৰ পৰ্দা বন্ধ কৰি বাছখন নাংলৈ মেট্ৰ' ষ্টেচনৰ সমীপৰ পথত প্ৰায় 2 ঘণ্টা ধৰি চলাই থকা অৱস্থাতে 2জন লোকে মহিলাগৰাকীক ধৰ্ষণ কৰে। নিশা প্ৰায় 2 বজাত অভিযুক্তই তেওঁক বাছৰ পৰা দলিয়াই পলাই যায়। মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত ৰাণীবাগ থানাৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি উন্মেষ আৰু ৰাজেন্দ্ৰ নামৰ 2 অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। লগতে বিহাৰত পঞ্জীয়নভুক্ত বাছখনো জব্দ কৰা হৈছে। আৰক্ষীৰ মতে তদন্তত
এটা আৰ্থিক বিবাদৰ দিশো পোহৰলৈ আহে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ট্ৰেডিং কেলেংকাৰীৰ মূল অভিযুক্ত দীপাংকৰ বৰ্মনৰ জামিন লাভ। CBIৰ ভুলৰ বাবেই মুকলি আকাশৰ তললৈ মহাপ্ৰবঞ্চক। অসমৰ হাজাৰ হাজাৰ বিনিয়োগকাৰীক কোটি কোটি টকা প্ৰবঞ্চনা কৰা অনলাইন ট্ৰেডিং কেলেংকাৰীৰ মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মনে অৱশেষত জামিন লাভ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক শুনানিৰ অন্তৰ্ভাগ লৈ দীপাংকৰ জামিন আবেদন মঞ্জুৰ কৰে। আশ্চৰ্যজনকভাৱে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBIৰ গুৰুতৰ ভুলৰ বাবে দীপাংকৰে এই জামিন লাভ কৰিবলৈ সক্ষম হোৱাৰ অভিযোগ উত্থাপন হৈছে। তথ্য অনুসৰি CBI দীপাংকৰক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে কোনো ধৰণৰ আইনী জাননী প্ৰদান কৰা নাছিল। তদন্তৰ নামত CBI কেৱল সংস্থাত কৰ্মৰত একাংশ সাধাৰণ কৰ্মচাৰীকহে জামিন দি নিজৰ দায়িত্ব সামৰিছে। তদন্তকাৰী সংস্থাটোৰ এনে দুৰ্বল কাৰ্যপন্থাৰ সুযোগ লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিলে মহাপ্ৰবঞ্চক দীপাংকৰে। এই ঘটনাই এতিয়া প্ৰতাৰিত তথা সৰ্বস্বান্ত হোৱা লাখ লাখ বিনিয়োগকাৰীৰ মাজত তীব্ৰ ক্ষোভ আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। 15 মে'ৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ 5 দিনীয়া বিদেশ ভ্ৰমণ। UAE আৰু ইউৰোপৰ 4খন দেশলৈ যাব প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 15 পৰা 20 মে'লৈ 5 দিনীয়া কাৰ্যসূচীৰে সংযুক্ত আৰৱ আমিৰশ্বাহী আৰু ইউৰোপৰ 4খন দেশ ক্ৰমে নেদাৰলেণ্ড, ছুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ মূল লক্ষ্য হৈছে ভাৰতৰ সৈতে এই দেশসমূহৰ শক্তি, প্ৰতিৰক্ষা প্ৰযুক্তি আৰু বাণিজ্যৰ সম্পৰ্ক অধিক সুদৃঢ় কৰা। প্ৰথম পৰ্যায়ত UAE ভ্ৰমণকালত মোদীয়ে ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰি দ্বিপাক্ষিক আৰু শক্তি সুৰক্ষাৰ সন্দৰ্ভত আলোচনা কৰিব। ইয়াৰ পিছত তেওঁ নেদাৰলেণ্ড আৰু ছুইডেন ভ্ৰমণ কৰি উন্নত অৰ্থ পৰিবাহী আৰু AI প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব। 19 মে'ত নৰৱে অস্লোত অনুষ্ঠিত হ'বলগীয়া তৃতীয় ভাৰত নৰ্ডিক সন্মিলনত প্ৰধানমন্ত্ৰীয়ে অংশ ল'ব। 43 বছৰ পিছত এয়া কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম নৰৱে ভ্ৰমণ হ'ব। ভ্ৰমণৰ শেষত তেওঁ ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনিক সাক্ষাৎ কৰি কৌশলগত কাৰ্য পৰিকল্পনাৰ পৰ্যালোচনা কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰাষ্ট্ৰীয় মঞ্চত অসম আৰক্ষীৰ দপদপনি। সৰ্বভাৰতীয় পুলিচ ক্ৰীড়া সমাৰোহত বাৰ্ডি বড়োৰ দ্বৈত স্বৰ্ণলাভ। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত বুধবাৰে সামৰণি পৰা দ্বিতীয় সৰ্বভাৰতীয় পুলিচ ক্ৰীড়া সমাৰোহত অসমৰ তাৰকা পেডলাৰ বাৰ্ডি বড়োৱে টেবুল টেনিছত দুটাকৈ সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হয়। অসম আৰক্ষীৰ বিশেষ টাস্ক ফ'ৰ্চৰ উপ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত বড়োৱে ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে এই ডাবল ক্ৰাউন খিতাপ অৰ্জন কৰে। প্ৰতিযোগিতাখনৰ অপেন ছিংগলছৰ ফাইনেলত বৰ্ডেৰ উত্তৰ প্ৰদেশৰ আৰক্ষী সুব্ৰত ৰাজ বাৰ্মাক 3-1 ব্যৱধানত আৰু গেজেটেড অফিচাৰ ছিংগলছৰ ফাইনেলত ৰাষ্ট্ৰীয় আৰক্ষী একাডেমীৰ শ্ৰী অভিনৱক 3-0 ছেটত পৰাস্ত কৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰে। এই ঈৰ্ষণীয় সফলতাৰ জৰিয়তে বাৰ্ডি বড়োৱে অষ্ট্ৰেলিয়াৰ পাৰ্থত অনুষ্ঠিত হ'বলগীয়া আগন্তুক ৱৰ্ল্ড পুলিচ এণ্ড ফায়াৰ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ যোগ্যতা অৰ্জন কৰে। ক্ৰীড়াবিদগৰাকীৰ এই সফলতাত সমগ্ৰ অসম আৰক্ষী তথা ক্ৰীড়াপ্ৰেমীৰ মাজত আনন্দৰ জোৱাৰ উঠিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। কেৰালাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে VD সতীশনৰ নাম ঘোষণা। 10 দিনীয়া জল্পনা কল্পনাৰ অৱসান। দীৰ্ঘ 10 দিনীয়া উৎকণ্ঠা আৰু জল্পনা কল্পনাৰ অৱসান ঘটাই অৱশেষত VD সতীশনক কেৰালাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে মনোনীত কৰা হয়। বৃহস্পতিবাৰে নতুন দিল্লীত অনুষ্ঠিত এক সংবাদমেলত AICCৰ কেৰালাৰ প্ৰভাৰী দীপা দাসমুন্সিৰ লগতে দলৰ কেন্দ্ৰীয় পৰ্যবেক্ষক অজয় মাকেন আৰু মুকুল ৱাছনিকে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। মুখ্যমন্ত্ৰীৰ পদৰ বাবে কংগ্ৰেছ দলৰ ভিতৰত চলি থকা তীব্ৰ প্ৰতিযোগিতাত KC বেণুগোপাল আৰু ৰমেশ চেন্নিথলাৰ দৰে হেভিৱেইট নেতাক পিছ পেলাই VD সতীশনে শীৰ্ষ নেতৃত্বৰ আস্থা অৰ্জন কৰিবলৈ সক্ষম হয়। ৰাজ্যখনত দলৰ গুৰুত্ব নিৰ্বাচনী সফলতাৰ পিছত এই নেতৃত্বৰ সিদ্ধান্তক লৈ দিল্লীত হাইকমাণ্ডৰ মাজত বৈঠক অনুষ্ঠিত হৈছিল। সতীশনৰ এই নিৰ্বাচনে কেৰালা কংগ্ৰেছত এক নতুন অধ্যায়ৰ সূচনা কৰিব বুলি আশা কৰা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মৰ্মান্তিক বিশ্ব পৰিসংখ্যা। কেৱল 2025 বৰ্ষতে বিশ্বজুৰি 8 কোটিৰ অধিক লোক আভ্যন্তৰীণভাৱে স্থানচ্যুত। ইণ্টাৰনেল ডিছপ্লেচমেণ্ট মনিটৰিং চেণ্টাৰ আৰু নৰৱেয়ান ৰিফিউজি কাউন্সিলৰ শেহতীয়া প্ৰতিবেদন অনুসৰি 2025 বৰ্ষত বিশ্বৰ 104খন দেশৰ প্ৰায় 8 কোটি 20 লাখতকৈ অধিক লোক নিজৰ দেশৰ ভিতৰতে স্থানচ্যুত হ'বলগীয়া হৈছে। ইয়াৰে 6 কোটিৰো অধিক লোক হিংসা, সংঘাত আৰু বাকীসকলে প্ৰাকৃতিক দুৰ্যোগৰ চিকাৰ হয়। প্ৰতিবেদনখনত ভাৰতৰ পৰিসংখ্যাও দাঙি ধৰা হৈছে। ভাৰত-পাক সীমান্তৰ গোলাবৰ্ষণৰ বাবে 1.25 লাখ ভাৰতীয়ই ঘৰ এৰিবলগীয়া হোৱাৰ বিপৰীতে মণিপুৰৰ গোষ্ঠীগত সংঘাতৰ বাবে প্ৰায় 68,000 লোক বৰ্তমানো আশ্ৰয় শিবিৰত অথবা আনৰ ঘৰত দিন কটাবলৈ বাধ্য হৈছে।
ইফালে আফগানিস্তান আৰু পাকিস্তানৰ যুদ্ধৰ বাবেও 1.61 লাখ লোক গৃহহীন হৈ পৰিছে। গোলকীয় প্ৰেক্ষাপটত ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণৰ বাবে ইৰাণৰ ইতিহাসত আটাইতকৈ ডাঙৰ স্থানচ্যুত ঘটনা সংঘটিত হৈছে, য'ত প্ৰায় 1 কোটিৰো লোকে কাস্পিয়ান সাগৰৰ পাৰত আশ্ৰয় লৈছিল। ইয়াৰ উপৰিও পেলেষ্টাইনত 20 লাখ আৰু চুডানত লক্ষাধিক লোক শৰণাৰ্থী হৈছে। প্ৰতিবেদন অনুসৰি সমগ্ৰ বিশ্বৰ মুঠ স্থানচ্যুত লোকৰ 42% উপ-চাহাৰা আফ্ৰিকা অঞ্চলৰ। প্ৰিয় দৰ্শক, এতিয়া আহিছোঁ আমি দিনটোৰ বতৰা খবৰলৈ। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 14 মে 2024 বৃহস্পতিবাৰ দিনটোত অসমৰ আকাশ মেঘাচ্ছন্ন হৈ থকাৰ লগতে কিছু কিছু ঠাইত ধুমুহা বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বিশেষকৈ নিশা বৰষুণৰ মাত্ৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। দিনটোৰ সম্ভাৱ্য সৰ্বোচ্চ তাপমাত্ৰা 29 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 24 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে। সূৰ্যোদয় হ'ব পুৱা 4:36 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:02। এতিয়া আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। নতুন দিল্লীত ব্ৰিক্স সন্মিলন আৰম্ভ। অংশগ্ৰহণৰ বাবে ভাৰতত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰোভ। ভাৰতৰ অধ্যক্ষতাত বৃহস্পতিবাৰৰ পৰা নতুন দিল্লীত দুদিনীয়া কাৰ্যসূচীৰ ব্ৰিক্স দেশসমূহৰ বৈদেশিক মন্ত্ৰীসকলৰ গুৰুত্বপূৰ্ণ বৈঠক আৰম্ভ হৈছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে পৌৰোহিত্য কৰা এই বৈঠকত অংশ ল'বলৈ বুধবাৰে সন্ধিয়া ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰোভ নতুন দিল্লীত উপস্থিত হয়। বৈঠকত ব্ৰিক্সৰ সদস্য আৰু অংশীদাৰ দেশসমূহৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰিব। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে ব্ৰিক্সক বিশ্বৰ সংখ্যাগৰিষ্ঠতাৰ প্ৰকৃত কণ্ঠ বুলি অভিহিত কৰাৰ লগতে লাভৰোভৰ উদ্ধৃতিৰে কয় যে হিন্দু ৰাছিয়ান ভাই ভাই কেৱল এটা শ্লোগান নহয়, ই আমাৰ সংস্কৃতিৰ অংশ। লাভৰোভে লগতে উল্লেখ কৰে যে 2030 চনৰ ভিতৰত ৰাছিয়াই ভাৰতৰ সৈতে $100 বিলিয়ন বাণিজ্যৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই বৈঠকে 2026 চনত ব্ৰিক্সত ভাৰতৰ সবল নেতৃত্বক বিশ্ব দৰবাৰত প্ৰদৰ্শন কৰিব। এতিয়া আমি ব্যৱসায় বাণিজ্য শিতানলৈ। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ প্ৰভাৱ। শ্বেয়াৰ বজাৰত বৃহৎ উত্থান, কিন্তু আমেৰিকান ডলাৰৰ বিপৰীতে সৰ্বকালৰ সৰ্বনিম্ন স্তৰত ভাৰতীয় টকা। বেইজিঙত চলি থকা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ বৈঠকৰ ইতিবাচক আশা তথা হৰমুজ প্ৰণালী পুনৰ মুকলি হোৱাৰ সম্ভাৱনাৰ মাজতে আজি দেশৰ শ্বেয়াৰ বজাৰত এক উল্লেখনীয় উত্থান দেখিবলৈ পোৱা যায়। আজি মুম্বাই ক্ৰেডিট বজাৰৰ সূচক চেনচেক্স 789.74 পইণ্ট বৃদ্ধিৰে ৭৫,৩৯৮.72 স্তৰত আৰু নিফটি 277 পইণ্ট বৃদ্ধিৰে 23,689.60 স্তৰত বন্ধ হয়। বিশেষকৈ অটো, মেটেল, বেংকিং আৰু ফাৰ্মাখণ্ডৰ শ্বেয়াৰত আজি বিনিয়োগকাৰীৰ ব্যাপক ক্ৰয় প্ৰক্ৰিয়া পৰিলক্ষিত হোৱা দেখা গ'ল। আনহাতে গোলকীয় বজাৰত ব্ৰেণ্ট ক্ৰুড আৰু বা খাৰুৱা তেলৰ মূল্যৰ প্ৰতি বেৰেলত 106 মাৰ্কিন ডলাৰত স্থিৰ হৈ থকাৰ বিপৰীতে জাপান, হংকং আৰু দক্ষিণ কোৰিয়াৰ দৰে এছিয়াৰ অন্যান্য শ্বেয়াৰ বজাৰসমূহতো আজি বৃদ্ধিৰ ধাৰা অক্ষুণ্ণ থাকে। ডলাৰৰ তুলনাত টকাৰ অভিলেখ পতন। শ্বেয়াৰ বজাৰত এই সুখবৰ মাজতো দেশৰ অৰ্থনীতিৰ বাবে এক চিন্তাজনক খবৰ পোহৰলৈ আহিছে। আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য 20 পইচা হ্ৰাস পাই 95.86 টকাৰ সৰ্বকালৰ সৰ্বনিম্ন স্তৰত উপনীত হোৱা দেখা গ'ল। উল্লেখযোগ্য যে যোৱা বুধবাৰে বিদেশী প্ৰতিষ্ঠানগত বিনিয়োগকাৰীসকলে মুঠ 4,703 কোটি টকাৰ শ্বেয়াৰ বিক্ৰী কৰাৰ বিপৰীতে ঘৰুৱা প্ৰতিষ্ঠানগত বিনিয়োগকাৰীসকলে 5,869 কোটি টকাৰ শ্বেয়াৰ ক্ৰয় কৰি ঘৰুৱা বজাৰখনক কিছু স্থিৰতা প্ৰদান কৰে। এতিয়া আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। ভাৰত এ দলৰ সহ অধিনায়ক ৰিয়ান পৰাগলৈ অসম ক্ৰীড়া সন্থাৰ অভিনন্দন। শ্ৰীলংকাত অনুষ্ঠিত হ'বলগীয়া আগন্তুক এদিনীয়া ত্ৰিদেশীয় শৃংখলাৰ বাবে গুৱাহাটী সন্তান ৰিয়ান পৰাগক ভাৰতৰ এ দলৰ সহ অধিনায়ক মনোনীত কৰা হয়। এই ঐতিহাসিক সফলতাক লৈ অসম ক্ৰীড়া সন্থাই এক্সৰ জৰিয়তে ৰিয়ানক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। অহা 9 জুনৰ পৰা আৰম্ভ হ'বলগীয়া এই সীমিত অভাৰৰ ত্ৰিদেশীয় শৃংখলাটোত আয়োজক শ্ৰীলংকাই এ, ভাৰত এ আৰু আফগানিস্তান এ দলে অংশগ্ৰহণ কৰিব। বগাবলৰ এই খেলসমূহ ডাম্বুলাত অনুষ্ঠিত হ'ব। ইয়াৰ বিপৰীতে ডালে শ্ৰীলংকা এ দলৰ বিৰুদ্ধে গলত 2খন বহুদলীয় খেলো খেলিব, যাৰ বাবে দল পাছত ঘোষণা কৰা হ'ব। তিলক বৰ্মাৰ নেতৃত্বত ঘোষিত এই দলটোত বৈভৱ সূৰ্যবংশী, আয়ুষ বাদনী আৰু যশ ঠাকুৰৰ দৰে খেলুৱৈ আছে। ইতিমধ্যে আন্তৰ্জাতিক ক্ৰিকেটত ভাৰতক প্ৰতিনিধিত্ব কৰা আৰু 2026 চনৰ IPLৰ ৰাজস্থান ৰয়েলছক নেতৃত্ব দিয়া ৰিয়ানে বৰ্তমানলৈকে 55খন লিষ্ট এ মেচত 41.42 গড় আৰু 104.06 ষ্ট্ৰাইক ৰেটেৰে মুঠ 1,947 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। এতিয়া আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। ওমান উপকূলত ভাৰতীয় বাণিজ্যিক জাহাজত আক্ৰমণ, তীব্ৰ গৰিহণা বৈদেশিক মন্ত্ৰালয়ৰ। সুৰক্ষিত সকলো ভাৰতীয় নাবিক। ওমান উপকূলৰ ওচৰত এখন ভাৰতীয় পতাকাযুক্ত বাণিজ্যিক জাহাজৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনাক বৃহস্পতিবাৰে তীব্ৰ ভাষাৰে গৰিহণা জনায় ভাৰতে। উপসাগৰীয় অঞ্চল আৰু হৰমুজ প্ৰণালী সংলগ্ন গুৰুত্বপূৰ্ণ সাগৰীয় পথত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে সাধাৰণ
অসামৰিক জাহাজক লক্ষ্য কৰি লোৱা এই কাৰ্যক ভাৰতে অগ্ৰহণযোগ্য বুলি অভিহিত কৰিছে। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে স্পষ্ট কৰি দিয়ে যে জাহাজখনত থকা সকলো ভাৰতীয় কৰ্মচাৰী সুৰক্ষিত আছে আৰু ওমান কৰ্তৃপক্ষৰ সহায়ত তেওঁলোকক উদ্ধাৰ কৰা হয়। পশ্চিম এছিয়াত বৃদ্ধি পোৱা সাগৰীয় নিৰাপত্তাহীনতাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি মন্ত্ৰালয়ে কয় যে কোনো পৰিস্থিতিতে অসামৰিক জাহাজ বা নিৰীহ নাবিকসকলক আক্ৰমণৰ লক্ষ্য কৰি ল'ব নালাগে। ইৰাণ, ইছৰাইল আৰু আমেৰিকাৰ মাজত চলি থকা আঞ্চলিক সংঘাতৰ বাবে এই সাগৰীয় আক্ৰমণ বৃদ্ধি পাইছে। বিশ্বৰ প্ৰায় 20% খাৰুৱা তেল পৰিবহণ হোৱা হৰমুজ প্ৰণালীত যিকোনো প্ৰকাৰৰ বিঘিনিয়ে বিশ্বৰ শক্তি বজাৰ আৰু যোগান শৃংখলাত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে এনেধৰণে নিউজৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।